কাইলৈ ৰাজ্যত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন ভোটগ্ৰহণ কেন্দ্ৰসমূহলৈ ৰাওনা পলিং প্ৰিজাইডিং বিষয়াকৰ্মী ৰাজ্যৰ 5টা লোকসভা সমষ্টিত 26 এপ্ৰিলত হ'ব দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ ডিফু দৰং ওদালগুৰি শিলচৰ কৰিমগঞ্জ আৰু নগাঁও সংসদীয় সমষ্টিত কাইলৈ অনুষ্ঠিত হ'ব নিৰ্বাচন দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ইতিমধ্যে নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত মৰিগাঁও জিলাৰ 911টা ভোটগ্ৰহণ কেন্দ্ৰলৈ ৰাওনা হৈছে পলিং প্ৰিজাইডিং বিষয়াকৰ্মীসকল ৰাওনা হৈছে 5466 পলিং প্ৰিজাইডিং বিষয়া আৰক্ষীৰ কটকটীয়া নিৰাপত্তাৰ মাজত ভোট কেন্দ্ৰসমূহলৈ লৈ যোৱা হৈছে ইভিএম মেচিন আমাৰ খুব সুন্দৰকৈ প্ৰস্তুতি হৈছে আৰু যোৱা এমাহ দিন ধৰি আমি আমাৰ যিসকল আমাৰ পলিং অফিচাৰ আছিলে তেওঁলোকক আমি প্ৰশিক্ষণ দি আছিলোঁ খুব সুন্দৰকৈ প্ৰশিক্ষণ হৈ গৈছে যোৱাকালি গধূলি আমি গাড়ীবোৰ পঠিয়াই দিছোঁ যিসকল ভিতৰুৱা অঞ্চলত আছিলে ৰাতি গৈছে আজি ৰাতিপুৱা 5টা বজাৰ পৰা গাড়ীবোৰ আহিবলৈ আৰম্ভ কৰিছে 7টা বজাত আমি কাউণ্টাৰ খুলি দিছোঁ যিসকল প্ৰিজাইডিং অফিচাৰ পলিং অফিচাৰ আছে প্ৰথমতে তেওঁলোকৰ মেচিনবিলাক লৈছে পলিং মেচিনছবিলাক লৈ উঠি তেওঁলোকৰ পুলিচ বিষয়া যোন তেওঁলোকৰ লগত যাব তেওঁলোকৰ লগত যোগাযোগ স্থাপন কৰিছে ভাত খাইছে তিনিওটা সমষ্টিৰ তিনিখন ফিল্ডত সুকীয়াকৈ গাড়ীবোৰ ৰখা হৈছে আৰু সেই নিৰ্ধাৰিত সেই ফিল্ডবিলাকলৈ আমাৰ ইয়াত সুন্দৰকৈ তেওঁলোকৰ কোনজন পলিং অফিচাৰে কোনটো কাউণ্টাৰৰ পৰা তেওঁৰ বাকচ উঠাব লাগিব কোনখন ফিল্ডলৈ যাব লাগিব সেইখিনি লিখা আছে সেই তালৈ গৈ তেওঁলোক গৈছেগৈ গৈ পোৱাৰ পিছতো প্ৰতিখন স্কুলৰ 560টা স্কুল 911টা পলিং ষ্টেচন 6000 মানুহ আমাৰ তাৰ ওপৰত আকৌ 2000 পুলিচ কৰ্মী তাৰমানে সৰ্বমুঠ 8000 মানুহ আমি এই আজিৰ দিনটোৰ ভিতৰত আমি পৰিচালনা কৰিম তেওঁলোকে গৈ পাবগৈ সেই টুকুৰা জেগাত গৈ পেলাই পায় ৰাতি তেওঁলোকে ক'ত থাকিব খাব কি এনেধৰণে আৰম্ভ কৰিব এই গোটেইখিনি সৰু সৰু কমিটি বনাই এইটো প্ৰতিটো এনেই আমি মডেল পলিং ষ্টেচনৰ কথা শুনিছোঁ যোনটো 29টা আছে কিন্তু মডেল পলিং ষ্টেচনতে আবদ্ধ হৈ নাথাকি মৰিগাঁও জিলাৰ প্ৰতিটো পলিং ষ্টেচন আমি এটা আদৰ্শ পলিং ষ্টেচন কৰিবলৈ এটা প্ৰচেষ্টা চলাইছোঁ প্ৰতিজন প্ৰধান শিক্ষক আৰু শিক্ষা বিভাগে এই সংক্ৰান্তত এটা খুব গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে যোনখিনি অকণমান জটিল পলিং ষ্টেচন আছে সেই তাত সুকীয়াকৈ প্ৰথম কথা হৈছে ৱেবকাষ্টিং চলি আছে এই ৱেবকাষ্টিংটো ইয়াত মনিটৰিং হৈ আছে মাইক্ৰ' অবজাৰ্ভাৰসকল আছে তাৰ উপৰিও কিছুমান জেগাত সুকীয়াকৈ পুলিচ সশস্ত্ৰ বাহিনী দিয়া হৈছে আৰু পুলিচে পেট্ৰলিং চলাই আছে অহাকাইলৈ ৰাতিপুৱা প্ৰথমতে তেওঁলোকে
আজি গৈ পাই ধৰি লওক প্ৰথমতে সুন্দৰকৈ ইলেক্ট্ৰিকৰ পইণ্টটো ভালে আছেনে নাই, বাকী কাইলৈ যাতে যিখিনি সা সুবিধাৰ প্ৰয়োজন হ'ব সেইখিনিৰ আছেনে নাই সেই গোটেইখিনি চাই কাইলৈ ৰাতিপুৱা প্ৰথমতে মক পোল কৰিব। মক পোল কৰি উঠি আমি পলিং আৰম্ভ কৰিম আৰু সম্পূৰ্ণভাৱে আমি সাজু। যিখিনি আমাৰ তৰফৰ পৰা কৰণীয় আছিলে সেইখিনি কৰিবলৈ চেষ্টা কৰা হৈছে, বাকীখিনি ওপৰৱালাৰ হাতত। Join BSc Nursing and GNM at St. Martha Institute of Nursing, Guwahati under SM Group of Institutions.